নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জানালো মন্ত্ৰী ডিফেন্স আসামলৈ আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেন্ট আপকামিং নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 and 2026 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ফৰেষ্ট গাৰ্ড এফপিএফ আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবল এই পদবিলাকত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লৈকে দিয়া হয় হাইট কিমান লাগিব চেষ্ট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব কিমান লং জাম্প মাৰিব লাগিব কিমান খোজ কাঢ়িব লাগিব সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো বিলাকৰ ডিটেইলছ আপোনালোকে চেক কৰিব পাৰিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব এতিয়া অসম পুলিচৰ ফালৰ পৰা আপকামিং ফৰেষ্ট ডিপাৰ্টমেন্টৰ যি ভেকেন্সি মুকলি কৰা হ'ব সেই পৰবিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো Assam Police upcoming forest recruitment new vacancy 2025 and 2026 অসম পুলিচৰ ফালৰ পৰা পুনৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভেকেন্সি মুকলি কৰা হ'ব 2025-26 বৰ্ষৰ বাবে ডিপাৰ্টমেন্ট নেম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম SLPRB ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে যদি কেনেবাকে নৱেম্বৰ মাহত যদি পদ মুকলি কৰা হয় তেতিয়া ডিসেম্বৰ মাহত ইয়াৰ লাষ্ট ডেট হ'ব যদি ডিসেম্বৰ মাহত পদ মুকলি কৰা হয় তেতিয়া 2026 চনৰ জানুৱাৰী মাহত ইয়াৰ এপ্লাই লাষ্ট ডেট হ'ব টোটাল ভেকেন্সি কিমান ভেকেন্সি আহিব ইতিমধ্যে গম পোৱা নাই কিন্তু AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলত 600 ভেকেন্সি 2025 চনৰ ফেব্ৰুৱাৰী মাহতে অহা কথা আছিল এখিনি ভেকেন্সি বৰ্তমান অহা নাই এতিয়ালৈকে যিমান ভেকেন্সি খালি হৈ আছে AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলত এখিনি ভেকেন্সিটো আহিবই এতিয়া আপোনালোকৰ পোষ্ট নেম ইয়াতে আপোনালোকৰ যদি ফৰেষ্টাৰ গ্ৰেড 1 ৰ ভেকেন্সি আহে তেতিয়ালে ফৰেষ্টাৰ গ্ৰেড 1 ৰ ভেকেন্সিও আপোনালোকে ইয়াতে দেখিবলৈ পাব ফৰেষ্ট গাৰ্ডৰ ভেকেন্সি যদি আহে ফৰেষ্ট গাৰ্ডৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব লগতে AFPF মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবল এখিনি কনষ্টেবলৰ ভেকেন্সি যদি কনষ্টেবলৰ ভেকেন্সি আহে তেতিয়ালে আপোনালোকে AFPF ৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে slprbassam.in তাবা নেক্সট হৈছে আসাম ফৰেষ্ট ৰিক্ৰুটমেন্ট 2025 and 2026 ৰ এজ লিমিট ইয়াতে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ডৰ এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব মেক্সিমাম 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে যিখিনি আপোনালোকৰ AFPF মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলৰ ভেকেন্সি আহিব হে পৰত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব মেক্সিমাম এজ 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে সকলো বিলাকৰ পদৰ বাবে এজ ইলেকচন দিয়া হ'ব ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকচন এখিনি আপোনালোকৰ বয়সৰ সময়সীমা বিষয় আপোনালোকে গম পালে তাবা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন যদি আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ৰ ভেকেন্সি উলাই তেতিয়ালে আপোনালোকে এপ্লাই কৰিবলৈ হলে বেচেলাৰ ডিগ্ৰী মানে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব তেতিয়াহে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 ৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব যদি ফৰেষ্ট গাৰ্ডৰ ভেকেন্সি উলাই তেতিয়ালে আপোনালোকে 12 পাস কৰিব লাগিব মানে হাই সেকেন্ডাৰী যিকোনো ষ্ট্ৰীমৰ পৰা পাস কৰিলে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকৰ AFPF কনষ্টেবল মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্সৰ কনষ্টেবলৰ পদ যদি মুকলি কৰা হয় তেতিয়ালে তাতে এপ্লাই কৰিবলৈ হলে only metric pass only 10 পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে AFPF ত এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব তাবা নেক্সট হৈছে ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্টৰ সিলেকশন প্ৰসেস এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট কি ফৰেষ্টাৰ গ্ৰেড 1 ৰ প্ৰথম হ'ব আপোনালোকৰ ৰিটেন টেষ্ট ফৰেষ্ট গাৰ্ড আৰু AFPF ৰ প্ৰথমতে অনুষ্ঠিত হ'ব ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট তাবা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাবা মেডিকেল টেষ্ট তাবা ৰিটেন এক্সামিনেশন তাবা একেবাৰে শেষত আপোনালোকৰ অইল ভাইভাৰ টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ডত আপোনালোকৰ হাইট টু জেনাৰেল OBC MOBC SC কাৰণে মেলৰ 163 cm হাইট টু হ'ব লাগিব ফিমেলৰ 150 cm হাইট টু হলে হৈ যাব ST STP কাৰণে মেলৰ 153 হ'ব লাগিব ফিমেলৰ 145 cm হলে হৈ যাব চেষ্টটো অনলি মেল ক্যান্ডিডেটৰ জোখা হয় বডি টু নৰ্মেল 79 হ'ব লাগিব লগতে ফুলাই মেলি 84 হ'ব লাগিব তাপা নেক্সট AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলত আবেদন কৰিবলৈ হলে ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত হাইট টু জেনাৰেল OBC MOBC SC কাৰণে লৰা সকলৰ বাবে 162.56 cm হাইট টু হ'ব লাগিব
ছোৱালীসকলৰ কাৰণে 154.94 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব বাকি ST H STP কাৰণে ৰিলেক্সেশন দিয়া হৈছে ল'ৰাসকলৰ কাৰণে 160.02 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু ছোৱালীসকলৰ 152.40 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব চেষ্টটো অনলি ল'ৰাসকলৰ জোখা হ'ব নৰ্মেল জেনেৰেল OBC MOBC SC আৰু STP নৰ্মেল 80 হ'ব লাগিব লগতে ফুলাই মেলি 85 হ'ব লাগিব বাকি ST H ৰ নৰ্মেল 78 হ'ব লাগিব লগতে ফুলাই মেলি 83 হ'ব লাগিব টোটাল মানে 5 সেন্টিমিটাৰ আপোনালোকে ফুলাবই লাগিব তাৰপা নেক্সট হৈছে ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট ফিজিক্যাল ইফিচিয়েন্সি টেষ্টত মাৰ্কস থাকিব 40 মাৰ্কস ফিজিক্যাল ইফিচিয়েন্সি টেষ্টত মাৰ্কস থাকিব 40 মাৰ্কস ইয়াতে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 হওক বা ফৰেষ্ট গাৰ্ড হওক বা AFPF মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনস্টেবল হওক ইয়াতে টোটাল আপোনালোকৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্টত আপোনালোকৰ 40 মাৰ্কস থাকিব ইয়াতে ল'ৰাসকলৰ মেল কেণ্ডিডেটৰ ৰানিং হ'ব 32 মিটাৰ টাইমিং দিয়া হ'ব 14 মিনিট লং জাম্প অনুষ্ঠিত হ'ব 3 বাৰ চান্স দিয়া হ'ব যদি আপোনালোকে 3 বাৰ ভিতৰত জিবাই আপোনালোকে হাইয়েষ্ট মাৰিব পাৰে তেতিয়া আপোনালোকৰ হেবাই হাইয়েষ্ট লং জাম্পটো আপোনালোকৰ ধৰা হ'ব ফিমেল কেণ্ডিডেটৰ ৰানিং হ'ব 16 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট লং জাম্প অনুষ্ঠিত হ'ব লং জাম্প আপোনালোকে যিমান মাৰিব পাৰে সিমানটো আপোনালোকে মাৰ্কস পাব 3 বাৰ চান্স দিয়া হ'ব যদি এক্সিলেন্ট মাৰিব পাৰে তেতিয়া আপোনালোকে 20 মাৰ্কস পাব মানে ৰানিংত 20 নম্বৰ আৰু আপোনালোকৰ লং জাম্পত 20 নম্বৰ টোটাল ফিজিক্যাল ইফিচিয়েন্সি টেষ্টত 40 মাৰ্কস আপোনালোকে দেখিবলৈ পাব ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব ফৰেষ্টাৰ গ্ৰেড 1 ৰ ফাৰ্স্ট আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ৰ আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত 100 মাৰ্কস থাকিব এই বিষয়ে আপোনালোকে গম পালে ফৰেষ্ট গাৰ্ড বা AFPF কনস্টেবলত 100টা মাল্টিপল চইচ টাইপৰ কোৱেশ্চন আহে ইয়াতে আপোনালোকৰ ক্লাছ 9 and 10 লেভেলৰ কোৱেশ্চন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব ফৰেষ্ট গাৰ্ড আৰু AFPF কনস্টেবলত এই বিষয়ে আপোনালোকে গম পালে ইয়াতে কি সাবজেক্টৰ কোৱেশ্চন আহে আপোনালোকে ধুনিয়াকৈ আপোনালোকে চাব মেথছৰ কোৱেশ্চন আহে জেনাৰেল ইংলিছৰ কোৱেশ্চন আহে লজিকেল ৰিজনিং আহে মেন্টেল এবিলিটি আহে আসাম হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকনমি তাপানে জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এনেকুৱা ধৰণৰ আপোনালোকে কোৱেশ্চন এনসাৰ আপোনালোকে ফৰেষ্ট গাৰ্ড আৰু AFPF কনস্টেবলত দেখিবলৈ পাব টোটাল 100টা মাল্টিপল চইচ টাইপৰ কোৱেশ্চন আহিব প্ৰত্যেকটোতে আপোনালোকে হাফ মাৰ্ককে দেখিবলৈ পাব টোটাল 50 মাৰ্কৰ ৰিটেন এক্সামৰ OMR শীট এটো বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে দি কোৱেশ্চন পেপাৰ ফৰ ৰিটেন exam will be in the following language চাৰিটা ল্যাঙ্গুৱেজত ইয়াৰ এক্সাম অনুষ্ঠিত হয় আসামিজ বড়ো বেংগলী এণ্ড ইংলিছ তাপা নেক্সট আপোনালোকৰ যেতিয়া ফিজিক্যাল টেষ্ট পাস কৰিব ফৰেষ্ট গাৰ্ড বা AFPF কনস্টেবলত তাৰ পিছত যদি ৰিটেন এক্সাম কোৱালিফাই কৰে তাত নেক্সট আপোনালোকৰ খোজ কাঢ়িব লাগিব আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ড সকলে খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ ল'ৰাসকল আৰু 16 কিলোমিটাৰ ছোৱালীসকলে খোজ কাঢ়িব লাগিব এই বিষয়ে আপোনালোকে গম পালে 26 কিলোমিটাৰ ল'ৰাসকলে খোজ কাঢ়িব লাগিব আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব লগতে টাইমিং দিয়া হ'ব 4 ঘণ্টাৰ ভিতৰত আপোনালোকে এখিনি কভাৰ কৰিব লাগিব ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ ডেট নৱেম্বৰ 2025 বা ডিসেম্বৰ 2025 ইয়াতে আপোনালোকৰ আশে-পাশে ভ্যাকেন্সি আহিব যদি ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি মুকলি কৰা হয় আৰু এপ্লাই লাষ্ট ডেট হয়তো ডিসেম্বৰ জানুৱাৰী 2026 এনেকুৱা ধৰণে আপোনালোকৰ ইয়াৰ লাষ্ট ডেট হ'ব হাউ টু এপ্লাই আসাম পুলিচ ফৰেষ্ট আপকামিং ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে হয়তো ভ্যাকেন্সি যদি মুকলি কৰা হয় নৱেম্বৰ ডিসেম্বৰ মাহত তেলা আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশনছ বা হাইট কিমান লাগিব চেষ্ট কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগি দিয়া সকলো বিলাকৰ ডিটেইলছ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে ফৰেষ্ট ডিপাৰ্টমেন্টত এপ্লাই কৰিবলৈ হলে কি ডিটেইলছ লাগে বা কি আপোনালোকৰ লাগে সকলো বিলাকৰ ডিটেইলছ আপোনালোকে ভিডিওটো যেতিয়া গম পালে যদি ভিডিওটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ